ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো হ'ল Redmi Note 12 Pro 5G। মোবাইলটোৰ প্ৰব্লেম আছিল নো গ্ৰাফিক্স নো লাইট। মোবাইলটোত নতুন ডিছপ্লেও লগাই চোৱা হৈছে, কিন্তু লাইট গ্ৰাফিক্স কোনোৱে নাহে, অনলি ভাইব্ৰেট হয়। আমি CPU ৰিবুট কৰিলোঁ, কিন্তু প্ৰব্লেম ছাকচেছ নহ'ল। CPUটো আকৌ খুলিছোঁ, কিন্তু খোলাৰ আগতে আমি MIPI লাইনবিলাক চেক কৰিলোঁ। চেক কৰোঁতে MIPI লাইনৰ 6 নম্বৰ লাইনটো মানে ক্লক পজিটিভ লাইনটো মিচিং দেখাইছে। গতিকে আমি CPUটো খুলি চেক কৰিলোঁ, CPUৰ পৰা ডিছপ্লে কানেক্টৰলৈকে লাইনটো ছিঙা আছে। সেইকাৰণে আমি CPUৰ তলত জাম্পাৰৰ সহায়ত ডিছপ্লে কানেক্টৰলৈকে লগাম। এয়া ভিডিঅ'ত দেখিছে, CPUৰ তলত অলৰেডি জাম্পাৰ কৰিছোঁ, দেখিছে। আমি EV গ্লু লগাই আছোঁ। CPUৰ তলৰ পৰা ডিছপ্লে কানেক্টৰৰ 6 নম্বৰ MIPI লাইনত মানে ক্লক পজিটিভ লাইনৰ এই জাম্পাৰটো লগাম। আমি যে CPUটো ৰিবুট কৰিছিলোঁ, প্ৰথমতে ভিডিঅ'খিনি আমি নিদিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হয়। অলৰেডি 5 মিনিট পাৰ হৈছে ভিডিঅ'টো। গতিকে CPUখিনি ৰিবুটৰ প্ৰচেছখিনি দেখুৱালে 12-13 মিনিট ভিডিঅ'টো দীঘল হয়। ইমান দীঘল ভিডিঅ' কোনো নাচায়। সেইকাৰণে CPU ৰিবুটৰ প্ৰথম খণ্ডটো আমি নিদিলোঁ, ডাইৰেক্ট মেইন খণ্ডটো দিছোঁ। দেখিছে, আমি জাম্পাৰটো এয়া দেখিছে, জাম্পাৰটো ফ'কাছ কৰি আছোঁ দেখুৱাবৰ কাৰণে। এয়া জাম্পাৰটো, এয়া দেখিছে, মই দেখুৱাই দিছোঁ। ফ'কাছ হোৱা নাই ভাল ধৰণে। এয়া জাম্পাৰডাল আহি ডিছপ্লে কানেক্টৰৰ MIPI ক্লক পজিটিভ লাইন মানে 6 নম্বৰ লাইন, ৰেজিষ্টেণ্টকেইটা হিচাপ কৰিলে গম পায়। এয়া CPUৰ চাইডে আছে জাম্পাৰ। CPU মই দেখুৱাই দিছোঁ। এয়া ডিছপ্লে কানেক্টৰত ৰেজিষ্টেণ্টকেইটা হিচাপ কৰক। 6 নম্বৰ MIPI লাইন মই হিচাপ কৰি দেখুৱাইছোঁ, হিচাপ কৰি চাই লওক। 1 2 3 4 5 6 দেখিছে, ৰেজিষ্টেণ্টকেইটা মই হিচাপ কৰি দেখুৱাইছোঁ। 3 4 5 6 6 নম্বৰ MIPI ক্লক পজিটিভ লাইন। এই লাইনটো ছিঙা আছিল কাৰণে ন' ডিছপ্লে ন' গ্ৰাফিক্সৰ প্ৰব্লেম আছিল, অনলি মোবাইলটো ভাইব্ৰেটহে হৈছিল। জাম্পাৰটো লগোৱা হৈ গৈছে। এতিয়া আমি CPUটো ইয়াত লগাম। দেখিছে, CPU মাদাৰবোৰ্ডত আহি গ'ল। এতিয়া আমি CPU লগাম। তাৰ আগতে যদি মোৰ চেনেলটোত আজি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো বজাই দি অল অপশ্যনটো অন কৰি দিব। লগতে বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। দেখি আছে, CPUটো মাদাৰবোৰ্ডত আমি লগাই আছোঁ। এয়া CPUত হিট দি থকা হৈছে। CPUটোত আমি অলপমান ছাইডত হিলাই দিছোঁ, যাতে CPUটো প্ৰপাৰলি বহি যায়। যিহেতু তলত জাম্পাৰ আছে, বেছি লৰাব পৰা নাযাব। CPU লগা হৈ গ'ল। এতিয়া আমি অন কৰিম। মোবাইলটো কিন্তু আগতে অনেই আছিল, অনলি ভাইব্ৰেট, ন' গ্ৰাফিক্স ন' লাইট প্ৰব্লেম। এতিয়া চাওঁ ডিছপ্লে আহে নে নাহে। এয়া মই নতুন ডিছপ্লে এখন লগাইছোঁ, দেখিছে, ডিছপ্লে আহিছে, গ্ৰাফিক্স লাইট আহি গৈছে। এতিয়া প্ৰপাৰ অন হয়নে নহয় চাই থাকক ভিডিঅ'ত। ছেকেণ্ড লগোৱা আহি গৈছে।
আহিছে, মোবাইল টোটেলি অন হৈছে। এতিয়া টাচে কাম কৰে নে নকৰে চাই ল'ম। দেখিছে টাচেও প্ৰপাৰ কাম কৰি আছে। প্ৰব্লেম ইজ সলভ নাও। ভিডিঅ'টো ইমান পৰে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ ইমানতে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।